ধনৰ বিনিময়ত নম্বৰ এই কেলেংকাৰীটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ শৈক্ষিক ইতিহাসৰ এটা মচিব নোৱাৰা দাগ হিচাপে ৰৈ যাব। গুৱাহাটী বিশ্ববিদ্যালয় উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন বিশ্ববিদ্যালয়। ইয়াত পঢ়িবৰ কাৰণে অসম উত্তৰ পূৰ্বাঞ্চলৰ লাখ লাখ ছাত্ৰ ছাত্ৰীয়ে সপোন দেখে, তেওঁলোকৰ অভিভাৱকসকলে সপোন দেখে। ইয়াত পঢ়িবৰ কাৰণে ছাত্ৰ ছাত্ৰীয়ে দিনে নিশাই পৰিশ্ৰম কৰে আৰু ইয়াত নামভৰ্তিৰ পিছতো দিনে নিশাই পৰিশ্ৰম কৰি পৰীক্ষাত বহে। তাৰ পিছত যদি কোনোবাই কেইটামান ধন দি ভাল এখন মাৰ্কশ্বিট লৈ যাব পাৰে, তেতিয়াহ'লে এয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ শৈক্ষিক ইতিহাসৰ এক কলংকই নহয়, লাখ লাখ ছাত্ৰ ছাত্ৰী তেওঁলোকৰ অভিভাৱকসকলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ওপৰত পোষণ কৰা তেওঁলোকৰ যি বিশ্বাস তাক অন্যায় কৰা হৈছে। এয়া এক অক্ষমনীয় অপৰাধ আৰু আজি সদৌ অসম ছাত্ৰ সন্থাৰ গুৱাহাটী বিশ্ববিদ্যালয় গোট, বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় গোটে ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰিছো আৰু আমাৰ স্পষ্ট দাবী, এই ঘটনাৰ লগত জড়িত প্ৰতিগৰাকী দোষীয়ে শাস্তি পাব লাগিব। যিমানে অকণমান জড়িত নহওক কিয় কোনো কাৰণত ৰেহাই দিব নোৱাৰিব, সকলোকে শাস্তি দিব লাগিব আৰু কেৱল পুথি খলিহনা ধৰি তদন্ত সামৰিলে নহব। চৰকাৰক আমি দাবী জনাইছো যে চৰকাৰ কঠোৰ হওক, এই ঘটনাৰ সৈতে কোনোবা যদি বৰমূৰীয়া জড়িত হৈ আছে তেওঁলোককো তদন্তৰ আওতালৈ আনক, শাস্তি বিহক আৰু কৰ্তৃপক্ষই ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকল আশ্বস্ত হ'ব পৰা ধৰণৰ পৰিৱেশ পদক্ষেপ লওক। কোনো কাৰণত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ধনৰ বিনিময়ত নম্বৰ এই কেলেংকাৰী সহ্য কৰা নহব। কৰ্তৃপক্ষৰ ফালৰ পৰা কোৱা হৈছে যে যিটো সংস্থাক দায়িত্ব দিয়া আছিলে সেই সংস্থাটোক 2022 তেওঁলোকে বাতিল কৰিছে, যিটো তেওঁলোকৰ চুক্তি থাকে সেই চুক্তি বাতিল কৰা হৈছে। 21ৰ আগত যিখিনি হৈছিলে তেওঁলোকৰ আণ্ডাৰত চলিছে, 22ৰ পাছত বিশ্ববিদ্যালয় নিজাববীয়াকৈ সকলো কাম কাজ ইতিমধ্যে কৰি আছে। বৰপেটাৰ এখন মহাবিদ্যালয়ৰ তৎপৰতাত গোটেই কথাটো উদ্ধাৰ হৈছে। 2022লৈকে চলি আছিলটো যে কৈছে, কিমান চনৰ পৰা 2022লৈকে চলি আছিলে আৰু এই সময়ছোৱাৰ মাজত এনেকুৱা ঘটনা কিমান হৈছে, সকলোবোৰতো তদন্তৰ আওতাত আহিব লাগিব। আমি সেইকাৰণে কৈছো গোটেই ঘটনাৰ এক নিৰপেক্ষ, পুংখানুপুংখ আৰু উচ্চ পৰ্যায়ৰ তদন্ত লাগিব, কাৰণ এটা দুটা বিক্ষিপ্ত ঘটনা নহয়, এখন বজাৰ নিশ্চয় বহি আছিলে। আৰু এই কথাটো আটাইতকৈ হাস্যকৰ যে এটা ব্যাগুম প্ৰশাসন, তেওঁলোকৰ নাকৰ তলেৰে ইমানবোৰ কাম চলি আছিলে, তেওঁলোক শুই আছিল নেকি কোনেও যে গমেই নাপায়। আৰু এতিয়া মূল কথাটো হৈছে যে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকল আশ্বস্ত হ'ব পৰা ধৰণৰ পদক্ষেপ লৈ দেখুৱাওক। 2022লৈকে এই ফাৰ্মখনৰ লগত যদি চুক্তি আছিলে, তেওঁলোকে যদি পৰীক্ষাৰ ফলাফলৰ গোটেই কাম কাজখিনি চাইছিলে, তেতিয়াহ'লে তেওঁলোকে যি দিনৰ পৰা যি দিনলৈকে দায়িত্বত আছিলে এই সময়ছোৱাৰ মাজত তেনেকুৱা ফলাফলৰ আৰু বিসংগতি আছে নেকি সেইবোৰ তদন্তৰ আওতাত আহিব লাগিব। আৰু যিয়ে জড়িত নাথাকক কিয়, সেয়া কোনোবা তৃতীয় পৰ্যায়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হওক বা গুৱাহাটী বিশ্ববিদ্যালয় প্ৰশাসনৰ কোনো বৰমূৰীয়া হওক, কোনো যাতে সাৰি নাযায় তাৰ কাৰণে কঠোৰ ব্যৱস্থা ল'বলৈ আমি চৰকাৰক দাবী জনাইছো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।